ৰাগ ছাৰ এইমাত্ৰ অফিচৰ পৰা ওলাইছিলোহে কিবা কাম আধৰুৱা হৈ গ'ল নেকি বাৰু হেল্ল' তুমি গ'লা নেকি ৰাগিনী হয় বহুত দিন ঘৰলৈ যোৱাই নাই কাইলৈ ছানডে সেয়ে ঘৰলৈ যাম বুলি ভাবি অকণমান সোনকালে ওলাই আহিলোঁ কিবা কাম আছিল নেকি ছাৰ নাই তোমাক এবাৰ লগ পাব লাগিছিল অঁ মই বেছি দূৰ অহা নাই বাৰু ঠিক আছে মই গৈ আছোঁ নাই নালাগে তুমি আহিব নালাগে মই গৈ আছোঁ তুমি অকণমান ৰৈ দিয়া কি বা হ'ল কিবা নতুন যেন লাগিলে নেকি বাৰু চেহ অকণমান সময়তে আহি মন মুহি দিলে ছোৱালীজনীয়ে ইয়াকেই কয় সংস্কাৰ বুজিছা অলকা ৰাগিনীৰ আচাৰ ব্যৱহাৰতে ফুটি উঠে সংস্কাৰী চৰিত্ৰ ইমান শান্ত সেই যে আগৰ দিনত দৰা কইনাৰ বিয়াৰ ক্ষেত্ৰত পৰিয়ালৰ গুৰি গোষ্ঠী বিচাৰিছিল যেনে ধৰা মোমাই পৰিয়ালৰ নিজৰ পৰিয়ালৰ 14 গোষ্ঠীৰ শিপা বিচাৰিছিল তাৰ অৰ্থই হ'ল পৰিয়ালৰ সংস্কাৰৰ কথাটো জানি লোৱা ককাক আইতাক বা মাক দেউতাকে ঠিক কৰি দিয়া দৰা কইনাৰ ক্ষেত্ৰত এইটো বাৰু সম্ভৱ কিন্তু নিজে পচন্দ কৰিলেতো তাৰ কোনো সুযোগেই নাথাকে হয় দেউতা আজিকালি ল'ৰা ছোৱালীবিলাকেতো নিজে নিজৰ সংগী বিচাৰি লয় সেয়াইতো বিড়ম্বনা আহা ক'লৈ ব'লা ৰেষ্টুৰেণ্টতে বহি কিবা এটা খাই লওঁ নাই নাই নালাগে মোৰ খাবলৈ মন যোৱা নাই অ' তুমিতো এইবোৰ বেয়াই পোৱা মই পাহৰি গৈছিলোঁ ৰ'বা কিবা কাম ৰৈ গ'ল নেকি ছাৰ মানে মই ঘৰলৈ যাম বুলি ভাবি অলপ সোনকালে ওলাই আহিলোঁ নাই একো বিশেষ কাম নাই জাষ্ট দুটামান কথা পাতিব লগা আছে ব'লা ক'লৈ তুমিতো ৰেষ্টুৰেণ্ট ভাল পোৱা ছোৱালী নহয় খোলা ঠাইত সাধাৰণভাৱে খাই ভাল পোৱা থাকি ভাল পোৱা ছোৱালীহে ঠাট্টা কৰিছে নাই কৰা ব'লা ক'ৰবাত তোমাৰ পচন্দৰ মাটিৰ কাপত দিয়া চাহ পায় নেকি তাকেই বিচাৰোঁ ব'লা ব'লক এইফালে এনেও মই পিজিলৈকে যামেই ব'লা ব'লক বুজিছা অলকা সংস্কাৰৰ পৰাই জন্ম হয় সংস্কৃতিৰ হয় দেউতা আৰু সেইকাৰণেতো এই সংস্কাৰী পৰিয়ালবোৰকে সংস্কৃতিবান বুলি কয় আৰু সেই সংস্কাৰৰ আদি পাঠ আহে পৰিয়ালৰ পৰা সেই ধৰা খোৱা বোৱা পিন্ধা উৰা আচাৰ ব্যৱহাৰ মৰম চেনেহ এই সকলোবিলাক আহে পৰিয়ালৰ পৰম্পৰাৰ পৰা আৰু এই পৰম্পৰা যেতিয়া সুস্থ হয় তেতিয়া সি হৈ পৰে সংস্কাৰ আৰু এই সংস্কাৰ যেতিয়া সৰ্বজন গৃহীত হয় তেতিয়াই সি হৈ পৰে সংস্কৃতি এই সকলোবোৰ চায়েতো আমি ৰাগিনীক বাছনি কৰিছিলোঁ হেৰা এয়া আমাৰ ভাগ্যৰ লিখনিকটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আমাৰ ভাগ্যত এয়ে লিখা আছিল সেইকাৰণে মাজে মাজে মোৰ অদ্ভিকলৈ বৰ বেয়া লাগে অদ্ভিকে তাৰ নিজৰ ভাগ্যৰ লিখনি নিজে লিখিছে পৰিয়ালৰ জ্যেষ্ঠজনে কিবা এটা সিদ্ধান্ত লয় জীৱনৰ অভিজ্ঞতাৰ পৰা আৰু সেই সিদ্ধান্তৰ বিপৰীতে গৈ যেতিয়া কোনোবাই কাম কৰে তেতিয়াতো সি বিপদত পৰিবই একাপ চাহৰ কাৰণে কিমান খোজকাঢ়িম আৰু তোমাৰ পিজি পাবলৈ হ'ল এনেকৈ খোজ কঢ়াটো কিন্তু স্বাস্থ্যৰ কাৰণে ভাল স্বাস্থ্য মোৰ কিবা স্বাস্থ্য বেয়া দেখিলা নেকি নাই দেখা বাৰু সদায় ৰাতিপুৱা জগিং কৰোঁ প্লাছ ৰেগুলাৰ জিম যাওঁ বুজিলা এনেকৈ চাহ ভাতৰ বাবে খোজ কঢ়া মানুহৰ জিম জগিঙৰ প্ৰয়োজন নহয় জিম নকৰাকৈ বডি ভাল হোৱালা দেই এনেকৈ মানুহক হহুৱাব পৰাটো কিন্তু কম ডাঙৰ কথা নহয় সেইটো পিছে হয় আজি গোটেই দিনটো টেনশ্যনতে গ'ল তোমাৰ লগত এইখিনি কথাত হাঁহি এতিয়াহে মনটো পাতল লাগিছে হাঁহি হ'ল যদি গাঁঠি লগা কথা এটা কওঁ গাঁঠি লগা কথা হাউ ষ্ট্ৰেঞ্জ আমাৰ গাঁৱত মণ্টু ককা বোলা এজন মানুহ আছে তেওঁৰ বাহুবোৰ এনেকুৱা মস্ত মস্ত পেটটো ভিতৰলৈ সোমোৱা আৰু বুকুখন এনেকৈ বাহিৰলৈ ওলোৱা ৰেগুলাৰ জিম যায় চাগে নাযায় তেন্তে ডায়েট মেইনটেইন কৰে নকৰে তেন্তে কি কৰে দিন হাজিৰা কৰে দিন হাজিৰা এইটো আকৌ কি
এই দিন হাজিৰা কৰা জিম অকল অসমত পায়। দিনৰ দিনটো আনৰ ঘৰত মাটি কটা, খৰি ফলা, পথাৰত কোৰ মৰা, এই সকলোবোৰ কাম কৰা হয় দিন হাজিৰা জিমত, বুজিলেনে? মণ্টু ককায়েও দিনৰ দিনটো এইবোৰ কামকে কৰে আৰু ডায়েটৰ নামত 3 সাঁজ কাঁহী ভৰাই ভাত খায়। আহক। অদ্ভিকৰ জীৱনটো অবাতে যোৱাটো মই নিবিচাৰোঁ অলকা। পৰিস্থিতি এনেকুৱা এটা অৱস্থা পাইছেগৈ যে অদ্ভিকে উপাসনাক লৈও একো চিন্তা কৰিব নোৱাৰে আৰু উপাসনাক এৰিও একো চিন্তা কৰিব নোৱাৰে। অদ্ভিকৰ এই দুদুল্যমান অৱস্থাই আমাৰ ব্যৱসায়ত প্ৰভাৱ পেলাইছে আৰু সেই অৱস্থাটো যদি দীঘলীয়া হয় তেনেহ'লে কোম্পানীৰ যথেষ্ট লোকচান হ'ব। এতিয়া ইয়াৰ উপায় কি হ'ব দেউতা? উপাসনাৰ ৰোগ আৰু বৰ্তমান তাইৰ শাৰীৰিক অৱস্থাৰ বিষয়ে ডাক্তৰৰ সৈতে আলোচনা কৰিব লাগিব আৰু তাৰ পাছতহে কিবা এটা সিদ্ধান্ত ল'ব পৰা যাব। ডাক্তৰৰ লগত আপুনিয়ে কথা পাতক দেউতা। ঠিক আছে, মই 2 দিনতে ডাক্তৰক লগ কৰিম। থেংক ইউ। থেংক ইউ। কেনেকুৱা? পুৰস্কাৰ পাব লাগে। পুৰস্কাৰ? একাপ চাহৰ কাৰণে ইমান কষ্ট কৰাৰ বাবে আচলতে আমি পুৰস্কাৰ পাব লাগে। কিয়? আৰু আমাক পুৰস্কাৰ কোনে দিব? মোবাইলৰ এক টিপাত খানা অৰ্ডাৰ হৈ যায়, ঘৰত আহি মানুহে চিকেন ভাত দি থৈ যায়। সেই জামানাত আমি 1 কিলোমিটাৰ খোজকাঢ়ি এখেতৰ দোকানলৈ আহিছোঁ, এখেতে দিব আকৌ। মোবাইলত অৰ্ডাৰ কৰি খোৱা খাদ্যতকৈ নিজে কষ্ট কৰি আহি মুকলি ঠাইত বহি খোৱা চাহকাপৰ আমেজেই বেলেগ। হ'ব ৰাগিনী, কলম্বিয়াত কণ্টিনেণ্টেল খানা খোৱাৰ আগত তুমি গুৱাহাটীৰ ষ্ট্ৰীট ফুডৰ সোৱাদ দিলা, অসমৰ চাহৰ আমেজ দিলা, তাৰ বাবে বহুত বহুত ধন্যবাদ। কথাৰ পাতনি বহুত হ'ল, ইফালে মোৰ ঘৰলৈ যাব লগা আছে। হ'ব, মই তোমাক ড্ৰপ কৰি দিম। নাই, নালাগে, ধন্যবাদ। কি ক'বলগীয়া আছিল সেইটো কওক। আই এম চৰি। কিহৰ বাবে? মইহে আপোনাক চৰি ক'ব লাগে। তুমি আকৌ কিয় চৰি ক'বা? মোৰ কাৰণে আজি আপোনালোকৰ ঘৰত খেলি মেলি হ'ল। কিয় জানো ভগৱানে মোক এনেকৈ বনালে। মই যি কামতে হাত নিদিওঁ কিয়, কিবা এটা নহয় কিবা এটা খেলি মেলি হ'বই হ'ব। হ'ব, একো নাই ৰাগিনী, মায়ে মোক ফোনত ক'লে নহয়, মিঠুৱেহে পানীখিনি পেলাইছিলে। কিন্তু তেখেতে মোক চাবলৈ আহিহে পিছলি পৰিলে। কি? তুমি ইমানলৈকে ভাবানে? ভাবিবতো লাগিবই। আপুনি পিছে মোক কিহৰ কাৰণে চৰি ক'লে? যোৱাকালি তোমাক মই টানকৈ কথা শুনালোঁ যে, তাৰ বাবে আই এম এক্সট্ৰিমলি চৰি। কি হ'ল? একো নকলা যে? সকলোৰে আগত গালি পাৰি এতিয়া অকলশৰে চৰি কৈছে। হ'ব বাৰু, মই সেইবোৰ কথা ধৰি থকা নাই, কিন্তু আগলৈ যদি আপুনি তেনেকুৱা ভুল কৰে মই কিন্তু চৰি ক'লেও ক্ষমা নকৰিম, বুজিলেতো? একদম বুজিলোঁ। বৌ, চুপ আনিছিলোঁ। এতিয়া খাব মন যোৱা নাই। মোৰ ভুলৰ কাৰণে আপোনাৰ এনেকুৱা হ'ল। একো নাই দিয়া, তুমিতো জানি বুজি পেলোৱা নাই। হ'লেও মই যদি লগে লগে মচি পেলালোঁ হয়, আপুনি এইখিনি কষ্ট পাব নালাগিল হয়। কি কৰিবা, মোৰেই কপালখন তেনেকুৱা। কষ্ট খাবলৈ জন্ম লৈছোঁ যেতিয়া কষ্টটো খাবই লাগিব। হতাশ নহ'ব বৌ, ভগৱানে সকলো ভাল কৰিব। হ'ব বাৰু, তুমি এতিয়া যোৱা। ঠিক আছে। কোৱা পাপা। কোৱা মানে? তুমি ভাল পাইছানে? পাইছোঁ। ডক্টৰ আহিছিল ঘৰলৈ, তেওঁ বিশেষ একো টেনশ্যন ল'বলৈ মানা কৰিছে। আমিতো সাংঘাতিক টেনশ্যন খালোঁ। ভালে কেইবাৰমান তোমাক ফোন কৰিলোঁ, ফোন ৰিচিভেই নকৰা। শেষত যেনিবা অলকাই ফোন কৰি ক'লে যে তোমাৰ গা বেয়া, তেতিয়াতো আমাৰ আৰু মাথা নষ্ট। অ'কে পাপা। আচলতে হৈছিল কি? ৰাগিনী আহিছিল নেকি ঘৰলৈ? আহিছিল। আহিছিল? অ', সেই কথাটোকে ভাবি চাগে তুমি বেছি টেনশ্যন খালা নহয়? নহয় পাপা, ফ্ল'ৰত পানী পৰি আছিল, তাতে পিছল খাই পৰিলোঁ। মাই গড, ফ্ল'ৰত পিছল খাই পৰিলা? নিহাল, পঢ়ি আছ? অঁ মা, বা আহিলে নেকি? নাই অহা অ'। আজি দেখোন পলম কৰিছে। তাকেই,
তই নহ'লে অলপ আগবাঢ়ি যাবি নেকি? বায়ে ফোন কৰিম বুলি কৈছে নহয়, লাগিলে যাম দিয়া। হ'ব দে, পঢ়া ক্ষতি কৰি যাব নালাগে। ৰাগিনীয়ে ফোন কৰিলে তই অলপ আগবাঢ়ি যাবি। হ'ব মা। নিহাল, তোক কিবা চিন্তাত থকা যেন লাগিছে? প্ৰেক্টিকেল ক্লাছবোৰ ভালকৈ কৰিব পৰা নাই যে, তাকে লৈ টেনশ্যন হৈছে। যি কৰ ভালকৈ কৰ, তোক আমি পঢ়িবলৈ পঠিয়াইছোঁ। প্ৰেক্টিকেল ক্লাছবোৰ পিছবেলা হয়। পিছবেলা হ'লে তোৰ কি ধৈৰ্য নাথাকে নেকি? সিহঁতে যদি পাৰে মই কিয় নোৱাৰোঁ, হয়নে? অঁ হয়তো। এইখিনি সকলো মাক দেউতাকৰ বাবে কমন ডাইলগ, কিন্তু চিটুৱেশ্যনটো বুজি চোৱা। সিহঁতবোৰ থাকে হোষ্টেলত বা PG ভাড়া ঘৰ। সিহঁতৰ সন্ধিয়া হ'লেও ক্লাছৰ একো প্ৰব্লেম নহয়, কিন্তু মই যে বাছ ধৰিব লাগে। অঁ অলপ কষ্ট কৰ, আৰু এমাহে আছে পৰীক্ষালৈ। হ'ব, যোৱা এতিয়া। এইটো কি? চাচোন কি? ঘড়ী? এইটো মোক নালাগে বা। কিয়? তোক ঘড়ী লাগে বুলি সেইদিনা মোক ফোন কৰি কোৱা নাছিলি? আই এম ৰিয়েলি চৰি। মই সেইদিনাখন বৰ ডাঙৰ ভুল কৰিলোঁ, তই মোক মাফ কৰি দিবি বা। পাগল? অঁ, ন কইনাৰ দৰে কান্দিছে চোৱা। তই সিদিনাখন অফিচৰ কামত ফচি টেনশ্যনত আছিলি, আৰু মোৰ ফোনটো কাটি দিয়াৰ বাবে মোৰ বহুত খং উঠিছিলে, আৰু খঙতে মই জিতিক কৈ পাইছিলোঁ। তই মোক বেয়া নাপাবি বা। কেলৈ বেয়া পামনো? ইয়াকে কয় মৰম, আৰু য'ত মৰম থাকে তাততো অভিমান থাকিবই। বা তইতো ৰাস্তাত হঠাতে লগ পোৱা কোনোবা ছোৱালীক অভিমান কৰা নাই, তই অভিমান কৰিছ তোৰ বায়েৰক। হ'ব দে বা, তোৰ বহুত দায়িত্ব আছে। তোৰ টকাৰে ধাৰ মাৰিব পৰাৰ কাৰণেহে ঘৰখন সন্মানজনকভাৱে চলি আছে। তোৰ 2 টকা ৰাহি হোৱা মানে ঘৰখনৰ সকাহ। এই ঘড়ীটো ঘূৰাই দিবি। আচ্ছা শুনচোন, সৰু থাকোঁতে যে তই মোৰ ৰঙা ৰঙৰ বেন এডাল এনেকৈ ভাঙিছিলি, মনত আছেনে তোৰ? আছে, তাৰ কাৰণে তই মোক 1 থাপৰ লগাইও দিছিলি। আৰু সেই থাপৰৰ চিনটো তোৰ যে গালত বহি আছিলে, সেইটো মনত আছেনে নাই? আছে। বঢ়িয়া। এতিয়া যদি তেনেকুৱা থাপৰ নালাগে তেনেহ'লে এইটো পিন। এইটো ল। চোৱা আপা, তোমাৰ এই অলাগতিয়াল চিন্তাবোৰৰ কাৰণে মোৰ 2টাকৈ দিন নষ্ট হ'ল। তাৰমানে মই জানি বুজি মজিয়াত পৰি গ'লোঁ। পৰি যোৱাটো এতিয়া মোৰ দোষ। তোমাৰ দোষ নহয়, কিন্তু তোমাৰ এই নিগেটিভ থটছবোৰৰ কাৰণে তোমাৰ খোৱা আনকি খোজ কাটালতো যে ভালদৰে মনোযোগ দিব পৰা নাই, সেয়া কিন্তু সত্য। মজিয়াত পানী পৰি থাকিব আৰু মোৰ মনোযোগৰ অভাৱ হ'ল। ড্ৰয়িং ৰুমত যে দিন দুপৰতে পানী পেলাই থ'ব, সেইটো কাৰ ভাৱ হ'ব কোৱাচোন? চোৱা, তোমাৰ গাটো ঠিকেই নাথাকে, গতিকে নিজে অলপ সাৱধানে চলিব লাগিব। আৰু মূৰত সেই অলাগতিয়াল কথাবোৰ সোমাই থ'লে তোমাৰ ভুল নহয় আৰু কাৰ হ'ব? জয়া জেঠাই ঠিকেই কৈছিল, এতিয়া মোৰ বিপক্ষে লাগি গৈছে সকলোবোৰ। কওক খুৰা। অদ্বিক, আজি ইউনিফৰ্মৰ ফাইলটো এপ্ৰুভেলৰ বাবে পঠিয়াইছিলোঁ যে, চাইন কৰা হ'ল ন? ইউনিফৰ্মৰ ফাইল? আজি দুপৰীয়া পঠিয়াইছিলোঁ যে। হয় খুৰা, মই হঠাতে ঘৰলৈ আহিবলগীয়া হ'ল যে, মই আগতে ফাইলটো চাবলৈ গৈছিলোঁ। অ'কে, মই বিৰাগৰ লগত কথা পাতি ল'ম বাৰু। বা তই কাইলৈ ৰাতিপুৱাই যাবিগৈ নেকি? অঁ, ৰাতিপুৱাই অফিচ পাবগৈ লাগিব। তোক কথা এটা ক'ম বুলি ভাবিছিলোঁ, কিন্তু কথাটো ক'বলৈ ভাল লগা নাই। কি কথানো? আচলতে কথাখিনি মা দেউতাকে ক'ব লাগিছিল, তেওঁলোকে বা কি ভাবে সেইকাৰণে তোকেই ক'ম বুলি ভাবিছিলোঁ। পাতনি ইমান দীঘলীয়া কৰিছ কিয়? নহয় মানে কেনেকৈ ক'ম তাকেই ভাবি আছোঁ। মোৰ কিন্তু ভয় লাগিবলৈ আৰম্ভ কৰিছে দেই। একো বেয়া খবৰটো নহয়? তই আকৌ কিবা জেং লগাইছ নেকি? নহয় আমাৰ এক্সামলৈ বেছি দিন নাই। থিয়ৰিখিনি মই মেনেজ কৰি ল'ম, কিন্তু প্ৰেক্টিকেল ক্লাছবোৰ মই ঘৰৰ পৰা অহা যোৱা কৰি মিলাব পৰা নাই। তেনেহ'লে কি ভাবিছ? প্ৰেক্টিকেল ক্লাছবোৰ ছেকেণ্ড হাফত হয়, আৰু এইফালে গাড়ী টাইম মোৰ মেনেজেই নহয়, সেইকাৰণে ক্লাছবোৰ আধাতে এৰি গুচি আহিবলগীয়া হয়। তেনেহ'লে কি কৰিম বুলি ভাবিছ তই সেইটো ক। মোৰ লগৰ দুজন কলেজৰ ওচৰতে ভাড়া কৰি থাকে। ঘৰ ভাড়া দিব নালাগে, কিন্তু খোৱা খৰচটো দিব লাগিব বুলি কৈছে। হ'ব দে, কিমাননো লাগিব? 2000। 2000?
নোৱাৰিবি ন দেউতাকো ক'বলৈ ভাল নালাগে হ'ব দে মই মেনেজ কৰি দিম মা দেউতাকো কথাখিনি ময়ে ক'ম তই কেৱল ভালদৰে পঢ়া শুনা কৰি ভাল ৰিজাল্ট কৰ কৰিম বা তোক আৰু মই বেছিদিন কষ্ট নিদিওঁ ধেত পাগল মোৰ কষ্টৰ কথা ভাবিব নালাগে তই মা দেউতাৰ কথা ভাব ভগৱানে দিলে মা দেউতা আৰু তোক মই কেনেকৈ ৰাখিম তই চাই থাকিবি কেনেকৈ ৰাখিবি ওচৰ চুবুৰীয়াৰ ঈৰ্ষা হোৱাকৈ মই সুখত ৰাখিম